নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। সামগ্ৰীৰ পাছতে এইবাৰ ৰাজ্যৰ 7 সংখ্যালঘু সমষ্টিত নিজৰ ৰণনীতি তৈয়াৰ কৰিছে বিজেপিয়ে এইবাৰ সংখ্যালঘু সমষ্টিত 26ৰ নিৰ্বাচনত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে সংখ্যালঘু সমষ্টি সন্দৰ্ভত 26ৰ নিৰ্বাচন সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছিল জনোৱাৰ চেষ্টা কৰিম। সামগ্ৰীৰ পাছত 26ত বিজেপিৰ টাৰ্গেট ৰাজ্যৰ সংখ্যালঘু সমষ্টি। সংখ্যালঘু এলেকাত নিজৰ ৰণনীতি সাজু কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰীয়ে নাম ল'লে এবাৰ ৰাজ্যৰ 7টাকৈ বিশেষ সংখ্যালঘু সমষ্টিৰ। বিগত লোকসভা নিৰ্বাচনত আমি প্ৰতিটো সংখ্যালঘু সমষ্টিত 30-40% ভোট পাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 100% সংখ্যালঘু সমষ্টিটো আমি 40% পৰ্যন্ত ভোট পাইছো। কাৰণ সংখ্যালঘু মানুহেও অৰুণোদয় আঁচনি পাই আছে। মুখ্যমন্ত্ৰীৰ মন্তব্য, সংখ্যালঘু আত্মসহায়ক গোটক মহিলাই লাভ কৰিব 10,000 টকা। 30 লাখ মহিলাৰ প্ৰায় 3 লাখ মহিলাই এই ধন লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰে লোৱা সকলো আঁচনিতে সংখ্যালঘু উপকৃত হৈছে বুলি মন্তব্য কৰিছে। কিন্তু আমি তুষ্টিকৰণ নকৰোঁ, সেইবাবেই উচ্ছেদো কৰিছোঁ বুলি কৈছে। আমি বিভেদনা নাই, তুষ্টিকৰণ কৰা নাই। শিলখাকুতো অসমীয়া মানুহ আছে, তাতো উচ্ছেদ কৰিছোঁ, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। আমি সেৱাৰ ক্ষেত্ৰত কাৰোৰে সৈতে অৱহেলা কৰা নাই বুলিও মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে আজি মন্তব্য কৰিছে। সেইবাবেই সংখ্যালঘু অঞ্চলতেই হওক, হিন্দু প্ৰধান অঞ্চলতেই হওক, হিতাধিকাৰী সমানেই আছে। কিন্তু আমি এগ্ৰেছিভলি সংখ্যালঘু অঞ্চলত সোমোৱা নাই। যদি আমি ভোট বিচাৰোঁ তেন্তে বহুকেইটা সংখ্যালঘু অঞ্চলত জিকিম। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত এতিয়া ৰাজ্যত ব্যাপক চৰ্চা হৈছে। ধিং, ৰূপহী, চামগুৰি, লাহৰীঘাট, পূব গোৱালপাৰা, দক্ষিণ কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জত নিৰ্বাচন খেলিম বুলি কৈছে। এইকেইটা সমষ্টিত আমি শক্তি দেখুৱাই ভালদৰে নিৰ্বাচন খেলিম, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সামগ্ৰীৰ পাছত 26ত বিজেপিৰ টাৰ্গেট এইবাৰ ৰাজ্যৰ সংখ্যালঘু সমষ্টি। সংখ্যালঘু প্ৰধান সমষ্টিত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। বিগত লোকসভা নিৰ্বাচনত আমি প্ৰতিটো সংখ্যালঘু সমষ্টিতে 30-40% ভোট পাইছো বুলিও মুখ্যমন্ত্ৰীয়ে বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰে। আপোনালোকে যদি যোৱা লোকসভা ইলেকশ্যন চাই, প্ৰত্যেকটো সংখ্যালঘু সমষ্টিতে আমি 30-ৰ পৰা 40,000 ভোট পাইছোঁ। প্ৰত্যেকটোতে য'ত 100% সংখ্যালঘু লোক আছে তাতো আমি 30-40,000 ভোট পাইছোঁ। যদি আপুনি যিমানটা সংখ্যালঘু সমষ্টি চাই, ক'ৰবাত 20, ক'ৰবাত 30, ক'ৰবাত 40, যিটো আগতে আমি কেতিয়াও নাপাইছিলোঁ। কাৰণ সংখ্যালঘু মানুহে অৰুণোদয় আঁচনি পাই আছে। এতিয়া মহিলা আত্মসহায়ক গোটক আমি 10,000 টকা কৰি দিম। টোটেল 30 লাখ মহিলাই পাব। তাৰতো প্ৰায় 7 লাখ সংখ্যালঘু মহিলা। গতিকে অসম চৰকাৰৰ যি আঁচনি আমি হাতত লৈছোঁ তাত সংখ্যালঘু লোকসকল উপকৃত হৈছে। কিন্তু তাৰ লগত আমি আগতে কৈছোঁ যে আমি তুষ্টিকৰণ নকৰোঁ। সেইকাৰণে কোনোবাই যদি VGR PGRত আছে তাৰ উচ্ছেদো হৈছে। গতিকে আমাৰ কথাটো হ'ল যে আমি আৰু সেই হিচাপত শিলখাকুত অসমীয়া মানুহ আছে, তেওঁলোকো উচ্ছেদ হৈছে। গতিকে আমি নীতি নিয়মটো আমি মানি চলিছোঁ। যদি কাজিৰঙাত কোনোবাই মাটি দখল কৰিছে, এইটো উচ্ছেদ হৈছে। কিন্তু সেইবুলি কোনোবা জেগাত হস্পিটেল বনোৱা, এম্বুলেন্স পঠোৱা, নিযুত মইনা আঁচনি দিয়া, অৰুণোদয় আঁচনি দিয়া, তাত আমি কাকো অৱহেলা কৰা নাই। সেইকাৰণে আমাৰ বেনিফিচিয়াৰী সংখ্যাগৰিষ্ঠ জেগাত আমাৰ যিমান বেনিফিচিয়াৰী আছে, সংখ্যালঘিষ্ঠ জেগাতো আমাৰ সিমানেই বেনিফিচিয়াৰী আছে। কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই। কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম, তে মই ভাবোঁ যে আমি বহুত সমষ্টিত জিকিব পাৰোঁ। আমি ধৰি লৈছোঁ যে এইবাৰ আমি ধিঙত ভাল কৰি ৰূপহীত আমি ভাল কৰি ইলেকশ্যন খেলিম, চামগুৰিত খেলিম, লাহৰীঘাটত খেলিম, পূব গোৱালপাৰাত খেলিম, আমি চাউথ কৰিমগঞ্জত খেলিম আৰু নৰ্থ কৰিমগঞ্জত খেলিম। এইকেইটা সংখ্যালঘু সমষ্টিত
আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি যোৱা লোকসভা ইলেকশ্যন চাই প্ৰত্যেকটো সংখ্যালঘু সমষ্টিতে আমি 30ৰ পৰা 40,000 ভোট পাইছোঁ প্ৰত্যেকটোতে য'ত 100% সংখ্যালঘু লোক আছে তাতো আমি 30-40,000 ভোট পাইছোঁ যদি আপুনি যিমানটা সংখ্যালঘু সমষ্টি চাই কৰবাত 20 কৰবাত 30 কৰবাত 40 যিটো আগতে আমি কেতিয়াও নাপাইছিলোঁ কাৰণ সংখ্যালঘু মানুহে অৰুণোদয় আঁচনি পাই আছে এতিয়া মহিলা আত্মসহায়ক গোটক আমি 10,000 টকা কৈ দিম টোটেল 30 লাখ মহিলাই পাব তাতো প্ৰায় 7 লাখ সংখ্যালঘু মহিলা গতিকে অসম চৰকাৰৰ যি আঁচনি আমি হাতত লৈছোঁ তাত সংখ্যালঘু লোকসকল উপকৃত হৈছে কিন্তু তাৰ লগত আমি আগতে কৈছোঁ যে আমি তুষ্টিকৰণ নকৰোঁ সেইকাৰণে কোনোবাই যদি VGR PGRত আছে তাৰ উচ্ছেদো হৈছে গতিকে আমাৰ কথাটো হ'ল যে আমি আৰু সেই হিচাপত শিলখাকত অসমীয়া মানুহ আছে তেওঁলোকো উচ্ছেদ হৈছে গতিকে আমি নীতি নিয়মটো আমি মানি চলিছোঁ যদি কাজিৰঙাত কোনোবাই মাটি দখল কৰিছে এইটো উচ্ছেদ হৈছে কিন্তু সেই বুলি কোনোবা জায়গাত হস্পিটাল বনোৱা এম্বুলেন্স পঠোৱা নিযুত মইনা আঁচনি দিয়া অৰুণোদয় আঁচনি দিয়া তাত আমি কাকো অৱহেলা কৰা নাই সেইকাৰণে আমাৰ বেনিফিচিয়াৰী সংখ্যা গৰিষ্ঠ জায়গাত আমাৰ যিমান বেনিফিচিয়াৰী আছে সংখ্যা লঘিষ্ঠ জায়গাতো আমাৰ সিমানেই বেনিফিচিয়াৰী আছে কিন্তু আমি বহুত এগ্ৰেছিভলি যোৱা নাই কাৰণে আমি ভোট পোৱা নাই কিন্তু আজিও যদি আমি সিদ্ধান্ত লওঁ যে নহয় আমি এগ্ৰেছিভলি ভোট খুজিম তে মই ভাবোঁ যে আমি বহুত সমষ্টিত জিকিব পাৰোঁ আমি ধৰি লৈছোঁ যে এইবাৰ আমি ঢিঙত ভাল কৰি নহয় ৰূপহীত আমি ভাল কৰি ইলেকশ্যন খেলিম চামুগুৰিত খেলিম লাহৰীঘাটত খেলিম পূব গোৱালপাৰাত খেলিম আমি সাউথ কৰিমগঞ্জত খেলিম আৰু নৰ্থ কৰিমগঞ্জত খেলিম এইকেইটা সংখ্যালঘু সমষ্টিত আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ এক্টিভিটি ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি যোৱা লোকসভা ইলেকশ্যন চাই প্ৰত্যেকটো সংখ্যালঘু সমষ্টিতে আমি 30ৰ পৰা 40,000 ভোট পাইছোঁ প্ৰত্যেকটোতে য'ত 100